নমস্কাৰ আপোনালোকে চাইছে দি ক্ৰছ কাৰেণ্ট ষ্টুডিঅ'ত মই প্ৰহেলিকা তাই লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ বিগত কেইটামান দিনৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰৰ ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে দেশৰ জনতাৰ প্ৰতিদিনে পোহৰলৈ আহিছে মন্দিৰত সংঘটিত হোৱা ঘটনাৰ ন তথ্য শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি বিগত কেইবছৰৰ ভিতৰত 200 কোটি টকাৰ ধন চুৰি হৈছিল মন্দিৰৰ পৰা চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহতে বৰ্তমান মন্দিৰ পৰিচালনাৰ লগত জড়িত 50 গৰাকী কৰ্মচাৰীক তদন্তৰ আওতাত ৰাখিছে এছআইটিয়ে আনহাতে তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এই 50 গৰাকী কৰ্মচাৰীৰ ভিতৰত কেইবাজনো কৰ্মচাৰী বিগত 5 বছৰত হলগৈ কোটিপতি মন্দিৰৰ ধন চুৰি কৰি নিজৰ জীৱনশৈলী সলনি কৰাৰ লগতে বিলাসী গাড়ী আৰু কোটি টকাৰ বিনিময়ত ভূমি ক্ৰয় কৰিলে এই সকল কৰ্মচাৰীয়ে লক্ষণীয়ভাৱে এই সকল কৰ্মচাৰীৰ মাহিলী বেতন মাত্ৰ 18 পৰা 20 হাজাৰ টকা এই সমগ্ৰ ঘটনাৰ লগত নাম সাঙুৰ খোৱা কৰ্মচাৰীসকল হৈছে অনুকল্প মিশ্ৰ লৱকুশ ৰাজেশ পাঠক ৰামশংকৰ উৰফে তিন্নু যাদৱ কেডি তিৱাৰী মনীষ যাদৱ কৰুণ ঋতিক সিং শ্ৰীবাস্তৱ আৰু মৌৰ্য এই নাম সাঙুৰ খোৱা কৰ্মচাৰীসকলৰ ভিতৰত তিন্নু যাদৱ হৈছে ৰাম মন্দিৰ পৰিচালনাৰ মুখ্য সচিব সম্পত ৰায়ৰ ঘনিষ্ঠ এইগৰাকী তিন্নু যাদৱৰ অযোধ্যা আৰু লক্ষ্ণৌ প্ৰায় 50 কোটি টকাৰ সম্পত্তি থকাৰ তথ্য বৰ্তমান পোহৰ ওলাইছে তদুপৰি তিন্নু যাদৱৰ নামত অযোধ্যাৰ বিমানবন্দৰৰ কাষতো 70 কোঠালীৰ এটা বৃহৎ হোষ্টেল থকাৰ তথ্য পোহৰ ওলাইছে কেৱল ইমানেই নহয় ৰাম মন্দিৰৰ কৰ্মচাৰী হিচাপে থকা তিন্নুৰ অযোধ্যাৰ ভিন্ন স্থানত থকা 3খনকৈ ৰেষ্টুৰেণ্টত অংশীদাৰিত্ব লক্ষ্ণৌত সুবিশাল অট্টালিকা দুটাকৈ দুমহলীয়া হোষ্টেল আৰু লগতে আছে এখন ফৰচুনাৰ গাড়ী আনহাতে এই তিন্নু যাদৱে নিজৰ ক্ষমতা দেখুৱাই ভতিজাক মনীষ যাদৱক মন্দিৰৰ গণনাকাৰী হিচাপে নিযুক্তি প্ৰদান কৰাইছিল চুৰিকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতে তদন্তৰ আওতালৈ আহে মনীষ যাদৱ তদন্তৰ পাছতে মনীষ যাদৱৰ ঘৰৰ পৰা 36 লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰা বুলি বৰ্তমান চলিছে চৰ্চা একেদৰে তদন্তৰ আওতালৈ অহা আন এগৰাকী কৰ্মচাৰী হৈছে কেডি তিৱাৰী মন্দিৰৰ দানপত্ৰত উঠা সোণ ৰূপৰ অলংকাৰ চোৱাচিতা কৰাৰ দায়িত্বত আছিল এগৰাকী কেডি তিৱাৰী 18 পৰা 20 হাজাৰ দৰমহা পোৱা এগৰাকী কৰ্মচাৰীয়ে 1.5 কোটি টকাৰ মাটি ক্ৰয় কৰাৰ লগতে বিগত 5টা বছৰত ক্ৰয় কৰিলে 5 কোটি টকাৰ সম্পত্তি এনেদৰে তদন্তৰ জৰিয়তে আন কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে মন্দিৰৰ ধন চুৰি কৰাৰ লগতে কোটি টকাৰ সম্পত্তি ক্ৰয় কৰাৰ তথ্য পোহৰ আহিছে শেহতীয়াকৈ মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে মন্দিৰৰ 12 কোটি টকাৰ প্ৰণামী চুৰি কৰাৰ তথ্য পোহৰ আহিছিল একেদৰে গণনাকাৰীৰ বাসগৃহত গোবৰৰ দমৰ পৰা নগদ 10 লাখ টকাৰ ধন উদ্ধাৰ হোৱাৰ বাতৰি পোহৰ আহিছিল তাৰ পাছতে ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হয় এছআইটিৰ তদন্তত বৰ্তমানলৈ 2 কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে মন্দিৰ পৰিচালনাৰ দায়িত্ব থকা কৰ্মচাৰীসকলৰ বাসগৃহৰ পৰা এনেদৰে ধৰ্মৰ নামত ভগৱতৰ নামত একাংশই আৰম্ভ কৰিছে বেপাৰ অনবৰতে হিন্দুত্ববাদী ভাৱধাৰাৰ কথা কৈ থকা বিজেপি চৰকাৰৰ নাকৰ তলেদিয়ে ৰাম মন্দিৰত চলি আছে কোটি কোটি টকাৰ লুণ্ঠন এই সমগ্ৰ ঘটনাক লৈ এছআইটি গঠন কৰা হৈছে যদিও চৰকাৰে এই ঘটনাক লৈ কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে গুৰুত্বপূৰ্ণ বিষয় তদুপৰি এই ঘটনাত কেৱল মন্দিৰৰ কৰ্মচাৰী জড়িত হৈ আছে নে ইয়াৰ আঁৰত কোনো উচ্চ পদস্থ বিষয়া জড়িত হৈ আছে সেয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন